নিৰ্বাচনৰ পূৰ্বে পুনৰ উন্মোচিত হল স্মাৰ্ট মহানগৰীৰ প্ৰকৃত স্বৰূপ এজাক বৰষুণতেই পুনৰ ডুবিল মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল শাসকীয় দলৰ উন্নয়নৰ ঢাকঢোলৰ বিপৰীত ছবি গুৱাহাটী মহানগৰীৰ এফালে মুখ্যমন্ত্ৰীৰ মুখত গুৱাহাটী উন্নয়নৰ কথাৰ ফুলজাৰি আনফালে এজাক বৰষুণতেই বিপৰ্যস্ত মহানগৰীৰ জনজীৱন ইখনৰ পিছত সিখন উৰণ সেতু নিৰ্মাণেৰে চমক সৃষ্টি কৰা চৰকাৰে সমাধান কৰিব পৰা নাই গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা নবীন নগৰ ৰুক্মিণী গাঁও ওয়াৰলেছ সকলোতে কেৱল পানী পানী আৰু পানী হাতগাঁও পাথৰকুৱাৰী সংযোগী পথতো একাঠু পৰ্যন্ত পানী কৃত্ৰিম বানৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে শিক্ষাৰ্থী আৰু কাৰ্যালয়লৈ যোৱা লোকসকল পানীত সোমাই বিকল হৈছে কেইবাখনো বাহন আমি পৰিৱেশবোৰ আপোনালোকক দেখুৱাইছিলোঁ পুৱাৰে পৰা এই বাৰিষাৰ প্ৰাক মুহূৰ্তত আজিৰ পৰা কেইমাহমান পূৰ্বে যেতিয়া শিলহাকুত উচ্ছেদ চলোৱা হৈছিল শিলহাকুত এফালৰ পৰা যেতিয়া ভাঙি পেলোৱা হৈছিল হোটেল জিঞ্জাৰকে ধৰি বহুবোৰ চৰকাৰী ভূমিত শিলহাকুৰ সেই চৰকাৰী ভূমিত স্থাপন কৰা অনুষ্ঠান প্ৰতিষ্ঠান সেইবোৰ ভাঙি পেলোৱাৰ পিছত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি কৈছিল যে শিলহাকুত খনন কৰা হ'ব বৃহৎ বৃহৎ জলাশয় নিৰ্মাণ কৰা হ'ব আৰু সেই জলাশয়লৈ পানী লৈ যোৱা হ'ব আৰু জলাশয়ৰ পৰা পানী নিষ্কাশন কৰি গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰা হ'ব সময়ত সেয়া হ'লনে সকলোবোৰ ফুটুকাৰ ফেন দম্ভ মন্ত্ৰীয়ে যি মন যায় তাকেই কৈ লম্ফজম্ফ কৰে আৰু তাৰ পিছত দম্ভ মন্ত্ৰীৰ কথাৰ যে কোনো মূল্য নাই সেই কথাটো এই দৃশ্যবোৰে প্ৰমাণ কৰি থৈ যায় প্ৰতিটো বাৰিষাত এয়া আপোনালোকে দৃশ্যাংশ দেখিছে বহাগ সোমোৱাই নাই এয়া চতৰ মাজভাগৰ সময় বহাগ বিহুলৈ এতিয়াও মাজত আৰু কেইটামান দিন বাকী বাৰিষা ভালকৈ আৰম্ভ হোৱাই নাই কেইদিনমান মাত্ৰ বৰষুণ দিছে আৰু সেই বৰষুণত কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত সেয়া কিন্তু যিজনে ভুগিছে তেওঁহে উপলব্ধি কৰিব পাৰিছে এতিয়া কথাটো হৈছে আকৌ চৰকাৰে ক'ব নেকি যে এয়া মেঘালয়ৰ পৰা অহা পানী আকৌ চৰকাৰে ক'ব নেকি যে এয়া USTMৰ বাবে হোৱা পানী আকৌ চৰকাৰে ক'ব নেকি যে মেঘালয়ত অবাধ পাহাৰ খনন হোৱাৰ ফলত মহানগৰীত সৃষ্টি হোৱা পানী মেঘালয়ৰ পৰা অহা পানীবোৰ ৰঙা পানী বুলি কোৱা হৈছিল কিন্তু এয়া কিন্তু ৰঙা পানী নহয় এয়া গেলা ক'লা পানী দেখিলেই সেই পানীত নামিবলৈ ভয় লগা এটা অৱস্থা কিন্তু ৰাইজৰ উপায় নাই ৰাইজে নিজৰ কামলৈ নিজৰ কৰ্তব্যস্থলীলৈ যাব লাগিব গতিকে সকলো জলাঞ্জলি সহ্য কৰি হ'লেও সকলো জলাকলা সহ্য কৰি হ'লেও ৰাইজে এইদৰে এতিয়া পানী ফালি যাতায়াত কৰিব লগা হৈছে এই গেলা পানীৰ মাজেৰে ইয়াৰ পিছত আগন্তুক নিৰ্বাচনত গুৱাহাটীৰ 5টা সমষ্টিৰ অন্যতম মধ্য গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী বিজয় গুপ্তা তেওঁ কি কয় যে গুৱাহাটীক বোলে তেওঁ ছুইজাৰলেণ্ডৰ পৰ্যায়লৈ নিব অসমৰ ৰাইজে বিচৰা নাই যে ছুইজাৰলেণ্ডৰ পৰ্যায়ৰ এটা পৰিৱেশ অসমত বা গুৱাহাটী মহানগৰীত গঢ় লৈ উঠক মহানগৰীৰ মানুহে বিচাৰিছে যে বিজয় গুপ্তাই কোৱাৰ দৰে ছুইজাৰলেণ্ড আমাক নালাগে কেৱল মাত্ৰ এই কৃত্ৰিম বানৰ সমস্যাবোৰ ৰোধ কৰি দিয়ক গুৱাহাটী মহানগৰীত যেহেতু জাবৰ নিষ্কাশনৰ ব্যৱস্থা নাই সেই জাবৰ নিষ্কাশনৰ বাবে ব্যৱস্থা কৰক জাবৰ নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা কৰিলে মানুহে নলাসমূহত জাবৰ পেলাবলৈ এৰিব ভৰলুত মানুহে জাবৰ পেলাবলৈ এৰিব আৰু তেতিয়াই কৃত্ৰিম বানৰ সমস্যাটো ক'ৰবাত নহয় ক'ৰবাত সমাধান কৰিব পৰাকৈ কিবা লক্ষণ দেখিবলৈ পোৱা যাব কিন্তু সেইবোৰেই নকৰি যদি এগৰাকী জনপ্ৰতিনিধিৰ লক্ষ্য উদ্দেশ্য গুৱাহাটীক ছুইজাৰলেণ্ডৰ দৰে এখন চহৰ হিচাপে গঢ় দিয়াটো হয় তেনেহ'লে কৃত্ৰিম বানৰ সমস্যাত এইদৰে বছৰ বছৰ ধৰি গুৱাহাটী মহানগৰবাসীৰ ৰাইজে জ্বলাকলা খাই থাকিব কৃত্ৰিম বানত বুৰি এইদৰে জমেট' ছুইগিৰ অনলাইন ডেলিভাৰী কৰা যুৱক পথৰ ওপৰত নিজৰ বাহনসহ লুটি খাই পৰিয়েই থাকিব কোনোবা নলাত সোমায়েই থাকিব যান বাহন বিকল হৈয়ে থাকিব আৰু সংবাদ মাধ্যমেও দৈনিক এই ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিয়ে থাকিব গতিকে সময় থাকোঁতেই এই বিজয় গুপ্তাৰ দৰে জনপ্ৰতিনিধি হ'বলৈ মন মেলা মানুহবোৰে অকণমান বুজি পোৱা উচিত তেওঁলোকৰ সুবুদ্ধি উদয় হোৱা উচিত যে গুৱাহাটীক ছুইজাৰলেণ্ড নহয় গুৱাহাটীক অন্তত বাৰিষা মানুহ জীয়াই থাকিব পৰা এটা পৰিৱেশৰ মাজলৈ লৈ যোৱাটোহে তেওঁৰ কৰণীয় এই মুহূৰ্তত আমি নাৰায়ণ শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ নাৰায়ণ শইকীয়া আমাক এটা প্ৰান্তৰ পৰা পৰিৱেশ দেখুৱাব নাৰায়ণ কোনোবাই কৈছে যে গুৱাহাটীক ছুইজাৰলেণ্ড কৰিব কোনোবাই কৈছিল যে গুৱাহাটীৰ কৃত্ৰিম বান নিষ্কাশনৰ বাবে শিলহাকুত বৃহৎ বৃহৎ জলাশয় খান্দিব শিলহাকুৰ জলাশয় কেৱল কথাতেই সীমাবদ্ধ হ'ল আৰু ছুইজাৰলেণ্ডৰ প্ৰসংগটোতো এক প্ৰকাৰ পাতিবলৈও লাজ লগা এটা বিষয় তাৰ পিছত এতিয়া আজিৰ দিনটোৰ যিটো পৰিৱেশ এই পৰিৱেশটোৰ পিছত
এই বিজয় গুপ্তাৰ দৰে মানুহবোৰে এতিয়া সুবুদ্ধি ঘূৰাই পায় নে নাপায় যে আমি এই সমস্যাটোহে সমাধান কৰিব লাগে গুৱাহাটী মহানগৰীত সেই ধৰণৰ চিন্তাবোৰ তেওঁলোকৰ মনলৈ আহে নাহে সেয়াহে ডাঙৰ কথা কাৰণ গুৱাহাটী মহানগৰীত আজি বাৰিষাৰ আৰম্ভণিতে যিটো অৱস্থা গতিকে ভৰ বাৰিষাত কেনেকুৱা হ'ব পাৰে সেয়া সহজেই অনুমেয় নিশ্চয়কৈ চাওক যে এজাক বৰষুণৰ পাছতেই মহানগৰীত যি এটা পৰিৱেশৰ সৃষ্টি হয় আৰু কোনোবাই কয় আচলতে ছুইজাৰলেণ্ড হ'ব সেয়া আচলতে আটাইতকৈ হাঁহি উঠা কথা আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰুক্মিণী গাঁৱৰ যিটো পৰিৱেশ আপুনি দেখিলে আচৰিত হ'ব যে ক'লা পানী অতি গেলা এটা পৰিৱেশ সেই পৰিৱেশৰ মাজেৰে ইতিমধ্যে সকলো ৰাইজ এনেধৰণে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে যিটোক লৈ আচলতে লাজ লগা এটা বিষয় যিখন চৰকাৰে কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ কথা কৈ বাৰে বাৰে শাসনত আহে সেইখন চৰকাৰৰ দিনত আচলতে পুনৰবাৰ এতিয়া নিৰ্বাচন আহি আছে পুনৰবাৰ নেতাই ক'ব যে ইয়াত কোনোবাই ছুইজাৰলেণ্ড কৰিব কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব কিন্তু সমস্যাবিলাক কোনোদিন সমস্যাবিলাক সমাধান নহয় এনেধৰণেই থাকে আৰু ইয়াৰ যিসকল জনতা সেই জনতাই দুৰ্ভোগ ভুগিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয় মই দেখুৱাইছোঁ চাওক ইয়াত বাইক চলিব পৰা অৱস্থাত নাই ইয়াত চাইকেল চলিব পৰা অৱস্থাত নাই খোজকাঢ়ি যাব পৰা এটা অৱস্থাত নাই সকলোৱে হয় ৰিক্সাত যাব লাগিব নহয় আন কিবা ইয়াত পূৰ্বতে আমি দেখুৱাইছিলোঁ যে নাও চলে ইয়াত বোট চলে বোট নচলিলে ইয়াত মানুহ ওলাব সোমাব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হয় তাৰপিছতো কিন্তু এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যিসমূহ গুৰুত্ব দিব লাগে চৰকাৰৰ ফালৰ পৰা সেই কথাবিলাকত কিন্তু গুৰুত্ব দিয়া পৰিলক্ষিত নহয় প্ৰত্যেক দিনেই আচলতে এই যিটো জমৰ যাতনা এই জমৰ যাতনা ভুগিবলগীয়া হয় চৰকাৰে কৈছিলে যে শিলসাকুৰ উচ্ছেদ শিলসাকুৰত বেদখল হোৱাৰ কাৰণেই আচলতে কৃত্ৰিম বানৰ যিটো সমস্যা সেই সমস্যাটো অধিক হৈছে কিন্তু যিটো শিলসাকুৰ সেই শিলসাকুৰত আজি ৩-৪ বছৰ হ'ল উচ্ছেদ কৰা কিন্তু শিলসাকুৰ সেই উচ্ছেদ কৰিলে তাত তেওঁলোকে জলাশয় খন্দাৰ কথা ক'লে যিটো জলাশয় আজিও সম্পূৰ্ণকৈ খান্দি নহ'লে আৰু উচ্ছেদ কৰাৰ পাছতো কিন্তু এই যিটো কৃত্ৰিম বানৰ সমস্যা এই কৃত্ৰিম বানৰ সমস্যাটো কিন্তু সমস্যা হৈ থাকিলে কেৱল ৰুক্মিণী গাঁও বুলি নহয় আপুনি বেলতলা ছাৰ্ভেলৈ যদি যায় বেলতলালৈ যদি যায় আপুনি যদি যায় হাতীগাঁৱলৈ আপুনি যদি যায় অনিল নগৰ নবীন নগৰলৈ একে এটা পৰিৱেশেই আপুনি দেখিবলৈ পাব চাৰিওফালে কেৱল পানী আৰু পানী এজাক বৰষুণৰ পাছত পুৱতি নিশাৰ পৰা এজাক বৰষুণ মাত্ৰ সেই বৰষুণজাকৰ পাছতে কিন্তু মহানগৰীৰ যিসকল মহানাগৰিকৰ আচলতে এটা বিলাই বিপত্তি নোহোৱা এটা পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ যিকেইখন স্কুল আছে আমি পূৰ্বৰ সময়তো দেখুৱাইছোঁ সেই স্কুলকেইখন কৃত্ৰিম বানৰ ফলত বহুত মাহ ধৰি বন্ধ হৈ থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয় আমি সেই দৃশ্যসমূহ আপোনালোকক ৰাইজক দেখুৱাইছোঁ যে কেনেধৰণে আচলতে ইয়াৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত তেওঁলোকে ঘৰৰ ভিতৰলৈকে কেৱল মাত্ৰ পানীৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে যিসমূহ বাইক বা স্কুটি থাকে সেই স্কুটিসমূহ সম্পূৰ্ণৰূপে বিকল হৈ পৰে আৰু যাৰ কাৰণে তেওঁলোকে ঠেলি নিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয় এই মুহূৰ্তত আমি এখন স্কুটি দেখুৱাইছোঁ সেই স্কুটিখন বন্ধ হৈ গৈছে আৰু তেওঁলোকৰ লগত আৰোহী আছে তেওঁলোকে এনেধৰণে ঠেলি আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা এটা জমৰ যাতনা ইয়াত কৃত্ৰিম বানৰ প্ৰতি বছৰে হৈয়ে আছে পানী গুৱাহাটী অলপমান বৰষুণ দিলেই পানী হৈ যায় নাম বন্ধ হৈ গৈছে চাই লওঁ আগত কি হয় স্কুটি কেনেধৰণে বন্ধ হৈ গৈছে বাইদেউ আপোনালোকে প্ৰত্যেক বছৰে এই জমযাতনা ভুগিবলগীয়া হয় প্ৰত্যেক বছৰে মানে আৰু এতিয়া মানে এনেকুৱা হৈছে বৰষুণ দিলে ঘৰৰ পৰা ওলাবই ভয় লগা হৈছে কিন্তু নোলালেওতো নহয় অফিচ কাছাৰীলৈ যাব লাগে তাকে মাৰ্চ মাহ নগ'লেও নহয় আৰু এই এনেকুৱা গতি দেখিছেনে আজি এতিয়া অফিচ গৈ পাম নে নাপাম নে এতিয়া আকৌ স্কুটিখন বেয়া হ'লে আকৌ এইটো এটা ঠিক কৰাৰ এটা নতুন হেৰি আৰু এনেকুৱা প্ৰত্যেকৰ ভিতৰত কিমান পানী মোৰ কিন্তু ঘৰত মানে পানী নাই মোৰ ঘৰটোত পানী নোসোমাই অলপ ওখ জাগা মানে পানী নহয় ঘৰটো পানী পানী আজি মানে 3 বছৰমান হৈছে ঘৰত পানী নোসোমাই ৰাস্তাটো বনালে কাৰণে নহ'লে আগতে মানে আমিও এনেকৈ পানী সিঁচিবলগীয়া অৱস্থা হৈছিলে ঘৰত ইয়াত যিখন স্কুল আছে সেই স্কুলকেইখনো এতিয়া বন্ধ হৈ থাকিবলগীয়া হয় পৰিৱেশ ইয়াতে নহয় তাৰমানে সেইকাৰণে আপুনি কনফিউজ হৈছে চাগে মই ইফালেৰে মানে বেলতলা ওলাওঁ আজি মানে পানীত ফচি গ'লোঁ মই পাঞ্জাবাৰীত থাকোঁ দেখিবলৈ পাইছে সেইখন স্কুটি ইতিমধ্যে সম্পূৰ্ণৰূপে বিকল হৈ গৈছে তেওঁলোকে এই পথেৰে আহিছিলে এই পথেৰে আহোঁতে সেই স্কুটিখন বিকল হৈ গৈছে কেৱল এখন স্কুটি বুলিয়ে নহয় এনেধৰণে বহু বাইক
বা যি চাৰিচকীয়া বাহন ইয়াত ওলাব নোৱাৰে, পানীৰ মাজত সোমাই থাকিবলগীয়া হয় আৰু সেই বাহনসমূহো ইয়াত বিকল হৈ যায়। একমাত্ৰ সম্বল হৈ পৰে কেৱল মাত্ৰ ৰিক্সা, নহ'লে অন্যথা ইয়াত সম্বল হ'ব বোট, ৰাবাৰ বোট চলিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। আগত যিকেইখন স্কুল আছে সেই স্কুলকেইখনো মাহ ধৰি বন্ধ হৈ থাকে। ঘৰৰ ভিতৰত আমি দেখুৱাইছোঁ যে যিটো ঘৰলৈকে চাই সেই ঘৰটোলৈকে প্ৰত্যেকটো ঘৰৰ ভিতৰত ইতিমধ্যে পানী, আৰু সেই পানীৰ মাজেৰে ইয়াৰ যিসকল জনতা, সেই জনতা আচলতে অহা যোৱা কৰিব লাগে। তেওঁলোকে ইয়াতে আচলতে বজাৰ সমাৰ কৰিব লাগে। মই দাদা এজন ব্যক্তিক দেখুৱাইছোঁ, কিছু যদি আগুৱাই আহে আমি তেখেতৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কেনেধৰণে আচলতে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। দাদা কিমান পানী ঘৰৰ ভিতৰত আপোনাৰ?